কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু এজন মানে প্ৰিন্সিপাল হয় আপুনি ৰাজনীতিৰ কথা আপোনাৰ মুখত কেনেকৈ ওলাব পালে আপুনিতো এজন চাকৰিয়াল ব্যক্তি হয় আপোনাৰ মুখৰ পৰা তেনেকা কথা ক'ব নাচাজে আৰু শিক্ষাক লৈ পেলাই আপুনি ৰাজনীতি কৰিব নালাগে ইমান ভুৱা কথা ৰাইজক কিয় ক'ব লাগে 16টা কলেজ আজিলৈকে এটাও মানে ফাইল মানে গুৱাহাটী প্ৰচেছ হোৱা নাই ইভেন মানে বিটিসি কাউন্সিলৰ পৰা চৰকাৰৰ পৰা শিক্ষা বিভাগৰ পৰা এই ফাইলসমূহ মানে প্ৰচেছ কৰিব লাগে বুলি আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন আসাম তাতে কোনো ধৰণৰ মানে প্ৰপ'জেল যোৱা নাই কিন্তু মানে আৰএন সিংহা ডাঙৰে ইমানে ভুল তথ্য দিলে ৰাজ্যক যে 7খন নহয় বলে 16খন কলেজ প্ৰমোদ বড়ো ডাঙৰে বলে মানে চৰকাৰীকৰণ কৰিবৰ কাৰণে মানে প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে তেখেতে বলে অৰ্ডাৰ দিছে ইমান ভুৱা তথ্য কিয় দিব লাগে নিৰ্বাচন আহিছে কাৰণে ডায়লগ মাৰিছে নেকি তেওঁলোকৰ আৰু নিৰ্বাচনী ইস্যু নাই কি কম কি নকম মানে ৰাজ্য কেনেকে মানে ভুৱা তথ্য দি ফেলে তেওঁলোকে মানে ইউপিপিলৈ জিতাব পাৰি ইয়ে মাথা মাৰি আছে কিন্তু ৰাইজে সব বুজি পাইছে 10খন কলেজক তেওঁলোকে মানে আজি তাৰিখত লাগে তেওঁলোকে একো কৰিব নোৱাৰলে 10টা কলেজটো তেওঁলোকে জাস্ট মানে এছঅপিডি ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট হে দিছিলে মানে সেইটো চেলাৰী নহয় যদি চেলাৰী হ'ব লাগে তেওঁলোকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আমাৰ 10খন কলেজৰ শিক্ষক বিলাকক তেওঁলোকে মানে চেলাৰী দিব লাগিছিলে কিন্তু আজি নিয়মত নপৰে কাৰণে তেওঁলোকে এছঅপিডি ডিপাৰ্টমেণ্টৰ পৰা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব লগা বাধ্য হৈছিল আৰু এখন কলেজ যোৱা 10টা কলেজখনো আজি তাৰিখৰ লাগে চৰকাৰীকৰণ কৰিবৰ কাৰণে যিখিনি মানে প্ৰচেছ কৰিব লাগে এই প্ৰচেছ কিন্তু আজি তাৰিখৰ লাগে হোৱা নাই আমি ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ গুৱাহাটী কাহিলী পাৰাত আমি খবৰ লৈছো কোনো ধৰণৰ তেনেকা মানে ফাইল প্ৰচেছ হোৱা নাই সো ইয়াৰ কাৰণে আৰএন সিংহা ডাঙৰীয়া আপুনি এজন মানে শিক্ষক হৈ ফলে এনেকা ৰাজনৈতিক কথাবিলাক আপুনি ক'ব নাচাজে আপুনি যদি শিক্ষকতা কৰিব বিচাৰিছে আপুনি ভালকে কৰক কিন্তু ৰাজনীতিৰ দিনে ৰাতি আপুনি মাথা মাৰিব নালাগে ইউপিপিএলৰ ডালাৰ নিচিনা আপুনি কাম কৰাৰ পৰা আপুনি বিৰোধী থাকক আপোনাক আমি খকিয়াই দিছো আপুনি তেনেকা আপোনাৰ মুখৰ পৰা তেনেকা মানে সংবাদ মেল পাতি 16খন কলেজ আমি মানে চৰকাৰীকৰণ কৰিলো বুলি এনেকা কথা কোৱাৰ পৰা আপুনি বিৰোধী থাকক আপোনাক আমি খকিয়াই দিছো নিৰ্বাচন সন্মুখত কিমানখন আখৰ নিশ্চিত জয়ী হ'ব বুলি আপুনি বিশ্বাস কৰে ভাবি আছে আপোনালোকে বিপিএফ দলে অকলে এবসলুট মেজৰিটি পাব আপোনালোকে সকলে জানে 40টা সমষ্টিৰ ভিতৰত মানে চৰকাৰ গঠন কৰিবৰ কাৰণে 21টা সিট লাগে আমি মানে তাতকে ওপৰত আমি সিট পাই আছো আমাৰ এটা ইন্টাৰনেল সাৰ্ভে হৈছে আৰু আজি তাৰিখত ইউপিপিএলে 3-4টাৰ বেছি এমচিএলে তেওঁলোকে জিকিব নোৱাৰে পৰিৱৰ্তনৰ নামৰ ৰাইজে আজি কি পালে সবটো ৰাইজে মানে সবে বুজি পায় আজি মানে গাঁৱত থকা ৰাইজ যিবিলাক দিন হাজিৰা কৰা ব্যক্তি আমাৰ শিক্ষক সমাজ আমাৰ ইন্টেলেকচুৱেল মানুহসমূহ যিমান শ্ৰেণীৰ মানুহ আছে সকলোৱে আজি হাগ্ৰামা ছাৰৰ মানে নাম লৈ গাঁৱে গাঁৱে হাগ্ৰামা ভাল আছিলে হাগ্ৰামাৰ দিনত আমি দলং পাইছিলো হাগ্ৰামা ছাৰৰ দিনত আমি ৰাস্তা পাইছিলো আমাৰ হাগ্ৰামা ছাৰৰ দিনত আমি স্কুল পাইছিলো বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ডেভেলপমেণ্টৰ কাম কাজবিলাক আমি পাইছিলো কিন্তু ইউপিপিএলে খালি মানে শান্তিৰ শ্লোগান গাই 5টা বছৰ সম্পূৰ্ণ কৰিলে তাৰ কাৰণে আজি ৰাইজে ইউপিপিএলৰ প্ৰতি মানে অনিহা দেখিছে তেওঁলোকে মানে ইউপিপিএলক আৰু ভোট দিবলৈ সাজু নহয় কিন্তু হাগ্ৰামা ছাৰৰ দিনত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে শান্তিৰে বসবাস কৰিব পাইছিল কোনো জাতি জনগোষ্ঠীৰ মানুহে উচ্ছেদৰ নোটিছ পোৱা নাছিল সো ইয়াৰ কাৰণে আজি আমি বিপিএফ দলে অকলে ইলেকশ্যন খেলিব আৰু অকলে ইলেকশ্যন খেলি আজি আমি এবসলুট মেজৰিটি পাবলৈ সক্ষম হ'ম আৰু বিপিএফ দলৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমাৰ বিটিচিত পুনৰ বিপিএফ দলৰ চৰকাৰ হোৱাটো 100% খাটাং 18 নং মানাস চেৰবাং সমষ্টিত আপোনালোকে ধনঞ্জয় বসুমতাৰী ছাৰক জিকাই দিছিল ধনঞ্জয় দল ভাগৰা মানুহ ধনঞ্জয় বসুমতাৰীক ৰাইজে বিশ্বাস নকৰে ধনঞ্জয় মুখত যি আহে তাকে কয় ধনঞ্জয় নামৰ মানে ব্যক্তিজন মানে তেওঁ জিকা নাছিল বিপিএফ দল হিচাপে ৰাইজে ভোট দিছিল কিন্তু আজি তাৰিখত ধনঞ্জয় বসুমতাৰী ইনভেলিড তেওঁৰ মানে ভেলিডিটি নাই তেওঁ আৰু ৰাইজে বিশ্বাস নকৰে আজি তেওঁ মানে ইউপিপিএলত আছে অহাকালে টিকেট নাপালে আৰু অন্য এটা দলত জাপ মাৰিব বুলি আমি শুনি আছো তেনেকা ব্যক্তিক আৰু কোনে বিশ্বাস কৰে ধনঞ্জয় বসুমতাৰী ইএম হোৱাৰ পিছত তেওঁ মানে কি কৈছিল কি প্ৰতিশ্ৰুতি দিছিল তেওঁটো একো প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা না তেনেকা ব্যক্তিক আমাৰ মানাস চেৰপাং সমষ্টিবাসী ৰাইজে কেতিয়াও আৰু বিশ্বাস নকৰে আৰু তেখেতক ভোট দিবলৈ সাজু নহয় ৰাইজে আজি তাৰিখত ধনঞ্জয় বসুমতাৰীৰ কথা বাদে দিয়ক আপোনালোকে তাৰ কথা কৈ লাভ নাই তেখেতে মানে নিৰ্বাচন নিজিকে আমাৰ সমৰ্থিত প্ৰাৰ্থী জাংগিলা হাজৰী ডাঙৰীয়াই বহুত ভোটৰ ব্যৱধানত মানাস চেৰপাঙৰ পৰা তেওঁক মানে আমি এজন এমচিএলএ হিচাপে আমি অহা ছেপ্টেম্বৰ মাহত পাবলৈ গৈ আছো